এই মুহূৰ্তত ৰাজ্য চৰকাৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ চৰকাৰ ফালৰ পৰা নিৰ্দেশনা আহিছে চাকৰিয়ালসকলে কৰিব লাগিব এটা বিশেষ কাম বিশেষকৈ যিসকলে নতুনকৈ চাকৰি লাভ কৰিছে তেওঁলোকে কৰিব লাগিব এটা আপডেট কি আপডেট সবিশেষ আপোনালোকক জনাই দিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব নতুনকৈ চাকৰি লাভ কৰা সকলে 29 ফেব্ৰুৱাৰীৰ ভিতৰত কৰিব লাগিব এই কাম নিয়োগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ সময়ত যি ৮৮,০০০ চাকৰি পালে তেওঁলোকৰো বহুতৰ নাম এতিয়াও আনএমপ্লয়েড বুলিয়ে আছে তেওঁলোকে অনলাইনত এমপ্লয়েড বুলি আপডেট কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত আহিছে ডাঙৰ আপডেট শেহতীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাৰ যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছে এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমক জনোৱা মতে সেৱা সেতু অনলাইন যোগে নিয়োগ নিযুক্তি সম্পৰ্কত পঞ্জীয়ন ব্যৱস্থা চলি আছে অনলাইন পোৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰা যুৱক যুৱতীসকলে আগন্তুক দুমাহলৈ নিজৰ আপডেট নথিপত্ৰ জমা দিব পাৰিব আৰু 29 ফেব্ৰুৱাৰীলৈকে জমা দিব পাৰিব নিজৰ নথিপত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত যি ৮৮,০০০ চাকৰি পালে তেওঁলোকৰো বহুতৰ নাম এতিয়াও আনএমপ্লয়েড বুলিয়ে আছে তেওঁলোকৰ অনলাইনত এমপ্লয়েড বুলি আপডেট কৰিব লাগিব সেয়ে কৰ্মচাৰীৰ লগতে সকলো যুৱক যুৱতী যিসকলে এমপ্লয়মেন্ট এক্সচেঞ্জত নাম পঞ্জীয়ন কৰিছে তেওঁলোকক পুনৰ পঞ্জীয়ন কৰিবৰ বাবে চৰকাৰে অনুৰোধ জনাইছে আৰু এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ